এইফালে এখন তোমাৰ কাৰণে পৰক লৈ আহিছো 300 টকা ললে যে মই 200 টকা ল'ব বুলি ভাবিছিলো কি আৰু 300 টকা ল'ব যা 300 আৰু দুৰনিবা আমাৰ এই ভিডিঅ'টো হেয়াও আমি দেখিবলৈ পাৰো শিৱদৌল উন্নয়ন পৰিষদ হেল্ল' এভৰিৱান ৰাতিপুৱাই গাটো ধুয়ে ওচৰতে থকা মন্দিৰ এভাগলে বুলি আহিলো যেহেতু আজি হৈছে শিৱৰাত্ৰি আৰু ইয়াতে আহি মন্দিৰত ঢালিবৰ কাৰণে গাখীৰ চাকি ফুল ধূপ কি লাগে সকলোবোৰ লৈ ধুনীয়াকৈ মন্দিৰত সেৱা এভাগ জনাই থৈ আহিলো আৰু এতিয়া বাহিৰতে থকা লোকসকলক দিবৰ কাৰণে মোৰ হাতত খুচুৰা নাছিলে সেইবাবে এয়া বহি থকা বৰ্তাজনকে ক'লো আপুনি লৈ লওক আৰু সকলোৱে ধুনীয়াকৈ ভগাই ল'ব বৰ্তাজনে ক'লে নেলাগে মোৰ ফালে এখন দি দিয়ক আৰু সেইফালে এখন দি দিলেই হ'ব তেওঁলোকে ধুনীয়াকৈ ভগাই ল'ব বৰ্তাই কোৱা ধৰণে সেইফালেও এখন দি দিলো আৰু বৰ্তাকো এখন দি দিলো আৰু তেওঁলোকে ধুনীয়াকৈ ভগাই ল'ম বুলি কৈছে আৰু তেওঁলোকে ধুনীয়াকৈ ভগাই ল'ব আৰু মই এতিয়া কলৈ আহিলো গম পাইছেনে বাৰু এইফালে আপোনালোকে হয়তো অলপমান অনুমান কৰিব পাৰিছে এয়া হৈ গ'ল শিৱসাগৰৰ শিৱদৌলৰ শিৱৰাত্ৰি মেলা আৰু আপোনালোকে হয়তো জানে আটাইতকৈ ডাঙৰ শিৱৰাত্ৰি মেলাখনেই হৈছে শিৱসাগৰৰ শিৱদৌলৰ শিৱৰাত্ৰি মেলা আৰু ইয়ালৈ নহাকৈ জানো পাৰি সেইকাৰণে আহিলো এইফালে লাইন লাগি ধুনীয়াকৈ ভিতৰলৈ সোমাই আহিলো আৰু আপোনালোককো ভাবিছো যে দৌল ভাগ আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিও এইফালে দেখিছেনে একদম ধুনীয়াকৈ সোণৰ কলচি কিমান ধুনীয়াকৈ জিলিকি আছে সোণালীকৈ আজি বিৰাটেই ধুনীয়া লাগিছে দেখিবৰ কাৰণে আৰু এইফালে এয়া হৈছে মানুহ আৰু এইজনী হৈ গলো মই কিন্তু জিন্স পেণ্টহে পিন্ধি আহিছো দেই আপোনালোকে নকব মন্দিৰলৈ জিন্স পেণ্ট পিন্ধি আহিছে বুলি যিহেতু মই ৰাতিপুৱাই ওচৰৰ মন্দিৰত সেৱা জনাই থৈ আহিছো ধুনীয়াকৈ ইয়াত মেলা ঘূৰিম বুলিহে আহিছো আৰু এনেকুৱা মানুহৰ ভিৰত এনেকুৱা ধৰণৰ কাপোৰ পিন্ধি আহিলে মানে কমফৰ্টেবল হয় সেইকাৰণে পিন্ধি আহিছো এনেকৈ আপোনালোকে বেয়াকৈ নকব দেই আৰু এতিয়া অকমান মেলা ঘূৰিবৰ বুলি ওলাই আহিছো আৰু এইফালে মন্দিৰ ভাগ ওচৰৰ পৰা দেখুৱাই দিছো আৰু দেখিছেনে এয়া মানুহৰ ভিৰ আপোনালোকক মই এইফালৰ মানে ভিতৰ ভাগৰ পৰা আপোনালোকক বাহিৰলৈ দেখুৱাইছো গেটৰ কিমান মানুহ ভিৰ লাগি আছে দেখিছেনে মানুহৰ মাথা আৰু এওঁলোকো আছে এয়া দেখিছেনে আৰু এইফালে এখন হৈ গ'ল কাঁহৰ দোকান আৰু এইখন চানা দোকানখন দেখিছেনে বাৰু কিমান ধুনীয়াকৈ সজাই ৰাখিছে চানা দোকানখন দেখি কিন্তু কেঁচা চানা অকমান নোখোৱাকৈ থাকিব নোৱাৰিলো ইয়াতে চানা খাবৰ কাৰণে ললো এইফালে দাদাজনে চানা দিছে আৰু মই ধুনীয়াকৈ খাই লৈছো ইয়াতে কিন্তু গাজৰ বিলাহী মানে সকলোবোৰ কিবা কিবি দি প্লাই বনাইছে বহুতেই টেষ্টি হৈছিলে খাবলে আৰু এয়া দেখিছে মই আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিছো আৰু ওচৰতে আছে এখন আচাৰৰ দোকান আৰু এয়া হৈছে ইয়েৰিংছৰ দোকান আৰু ইয়েৰিংছৰ দোকান কিমান চাব আপোনালোকে অহাসকলে গম পায়ে কিমান ধুনীয়া ইয়েৰিংছবোৰ ওলাই আৰু এয়া হৈছে আঙঠি আমি দুইজনীয়ে দুটা ললো বায়ে এটা লৈছে আৰু এইফালে মই এটা লৈছো আৰু এতিয়া আকৌ মেলাখন ফুৰিবৰ কাৰণে ওলাই আহিলো মেলাখন যদি আপোনালোকক গোটেইখন দেখাও বুলি কওঁ ভিডিঅ'টো বিৰাটেই দীঘল হৈ যাব বহুত দীঘল হৈ যাব সম্ভৱেই নহয় গোটেই মেলাখন আপোনালোকক দেখুৱাৰ সেইকাৰণে আমি কি কৰিছো কি নাই মানে ক'ত ফুৰিছো সেয়াকে আপোনালোকক দেখুৱাই আছো আৰু এতিয়া ভোকো লাগিছে হেভিকে কিবা এটা খাও বুলি এইফালে চাওমিনৰ দোকানখনলৈ আহিলো আৰু এইফালে চাওমিন বইল কৰি থৈছে সৰহকে আৰু এইফালে চিকেন আৰু এইফালে পুৰি কিবা কিবি মানে চাওমিন খালোহে হয় কিন্তু চাওমিনখিনি একেবাৰে টেষ্ট নাছিলে একেবাৰে মই বেয়া পালো খাবলে হয়তো আজি মানুহ বেছিকে হোৱাৰ কাৰণে কিজানি বনোৱাত ইমানকে গুৰুত্ব দিয়া নাই সেইকাৰণে হ'ব পাৰে খাই বৈ এতিয়া ওলাই আহিলো আনন্দ মেলালে বুলি আৰু এইফালে আনন্দ মেলাত সকলোৱে ফূৰ্তি কৰি আছে এইফালে ৰেলতো মানুহবোৰ উঠি ঘূৰি ফুৰিছে আৰু এয়া দেখিছে সকলোৱে ফূৰ্তি কৰে আৰু এই সৰু ল'ৰাকেইটা দেখিছেনে বাৰু ইমানেই ফূৰ্তি কৰিছে মানে ল'ৰাকেইটাক দেখি সকলোৱে হাঁহিছে সকলোৱে ফূৰ্তি পাইছে মানে সৰু ল'ৰাটো দেখিছে
শুই শুই জঁপিয়াইছে ইমানেই ফূৰ্তি কৰিছে বহুত দেৰিৰ পৰা জঁপিয়াই আছে তাকে ভাবিলোঁ ময়ো অলপমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু এইখন দেখিছেনে বাৰু এইখনত বাৰু আপোনালোকে উঠিছেনে মোৰ কিন্তু ওপৰলৈ যাওঁতে ভয় নালাগে কিন্তু তললৈ যেতিয়া নামি আহে তেতিয়া বিৰাটেই ভয় লাগে একদম পৰি যাওঁ লাগে আৰু এইফালে সৰু গাড়ীবোৰত আৰু এইখন দেখিছেনে এইখনতো মোৰ আৰু বেছি ভয় লাগে জানেনে এইখন যে ইফালৰ পৰা সিফালে ঘূৰাই ফুৰে যে যেনি তেনি ঘূৰাই ফুৰে বিৰাটেই ভয় লাগে বৌয়ে কৈছিলে এইখনত উঠা কিন্তু মই নুঠিলোঁ ভয় লাগিলে আৰু এতিয়া অৱশেষত আমি ঘৰলৈ বুলি উভতিবলৈ আহিছোঁ এইফালে গাড়ী দেখিছেনে লাইন লাগি আছে ইমানেই গাড়ী আমাৰ গাড়ীখন কোনটো লাইনত আছিলে বিচাৰিয়ে পোৱা নাই আৰু এইফালে বিচাৰি ফুৰিছোঁ ক'ত আছিলে আমাৰ গাড়ীখন ক'ত আছিলে এনেকৈ বুলি তাৰপৰা ইটো লাইনলৈ গৈ চাইছোঁ এইটো লাইনতো মানে বৌলৈ ফোন কৰিলোঁ বৌয়ে কৈছে এইখিনিতে আছোঁ বোলে তাৰপৰা অৱশেষত মানে আমাৰ গাড়ীখন পাই গ'লোঁ এইফালে বাও আছে মোৰ লগত বা আগে গৈ আছে মই পাছে গৈ আছোঁ আৰু বৌ মানে গাড়ীখনৰ ওচৰতে ৰৈ আছে এয়া বৌ দেখিছে আৰু এতিয়া আমি ঘৰলৈ বুলি উভতিলোঁ আৰু এয়া বৌহঁতে ক'লে যে ভাত সাঁজ আজি ধাবাতে খাই যাওঁ আৰু মই ধাবাত নাখাওঁ বুলি ক'লোঁ যিহেতু ধুন্তি ঘৰত অকলে আছে ধুন্তিক লগ ধৰিছিলোঁ কিন্তু ধুন্তি নাহিলে ধুন্তিৰ কাৰণে গৈ ভাত বনাবগৈ লাগিব সেইকাৰণে এটাৰ কাৰণে বনোৱাতকৈ দুইটাই ঘৰতে খাম বুলি ধাবাৰ পৰা পৰ্ক 1 প্লেট লৈ আহিবৰ কাৰণে বৌক ক'লোঁ আৰু ভাতটো বনালেই হ'ব আৰু এইফালে বা আৰু ময়ে ধুনীয়াকৈ মানে গান গোৱাত ব্যস্ত হৈ গ'লোঁ বৌহঁতৰ কাৰণে গান গাই ৱেইট কৰি আছোঁ আৰু গানটো আপোনালোকক দিবও পাৰোঁ যদি এক্সট্ৰাকৈ দিওঁ ভিডিঅ'টো চাব দেই আৰু এইফালে ধুন্তিৰ কাৰণে লৈ আহিলোঁ জেলেপি আৰু এয়া পৰ্ক ধুন্তিয়ে ভাত বনাই ৰাখিছিলে দেই অকল মানে চব্জিটো যিহেতু মই লৈ আহিছোঁ গাহৰি মাংস বুলি ক'লে ধুন্তিয়ে এনেও ভাল পায় তাতে ধাবাত বনোৱা হ'লে আৰু ক'বই নালাগে নহয় জানো তাই মাংস লৈ আহিছোঁ আৰু ভাতো বনাই ৰাখিছে আৰু এতিয়া আমি খাব লাগে আৰু শুব লাগে বাই বাই